বৰ্তমান মই এডোখৰ খুব গুৰুত্বপূৰ্ণ ঠাইত আছোঁ। এইটো এটা বালিচৰ, মোৰ দুয়োফালে পানী দেখিছে আপোনালোকে। কিন্তু এখন দুখন নদীৰ আচলতে সংগমস্থল বুলি ক'ব পাৰি। মোৰ সোঁহাতে ইফালৰ পৰা বৈ আহিছে এখন দিবাং নদী। দিবাং নদী, তাৰ সিফালে লালবিল চাপৰি, আৰু দিবাং নদীৰ কাষেদি মোৰ বাওঁহাতে এইফালে লোহিত নদী বৈ আহিছে। গতিকে লোহিত নদী আৰু তাৰ সিফালে এইটো মুছলধাৰী চাপৰি পৰা যদি আমি আৰু উজনিলৈ যাওঁ, তেতিয়াহ'লে গৈ আমি ঢলা শদিয়া ব্ৰিজ পাম। ইয়াৰ পৰা প্ৰায় 12-15 কিলোমিটাৰ উজনিত। তাৰো আগলৈ যদি আমি আৰু আগবাঢ়ি যাওঁ, তেতিয়াহ'লে সিফালে নদিহিং নদী, নদিহিং আৰু লোহিত আহি য'ত লগ লাগিছে, আৰু নদিহিং লোহিতৰ লগতে আহি এডোখৰত টেঙাপানী বুলি এখন নদী লগ লাগিছে। গতিকে সেইফালে এটা অৰুণাচল বৰ্ডাৰ আছে। মোৰ পৰা আৰু কিছু নামনিত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আছে। গতিকে এই জেগাডোখৰ বায়'ডাইভাৰ্চিটিৰ ফালৰ পৰা যথেষ্ট গুৰুত্বপূৰ্ণ। গতিকে এনেকুৱা ঠাই আমি সংৰক্ষণ কৰা যথেষ্ট জৰুৰী।